নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আপডেট আছাম 25। আজি পুনৰ এটা নতুন ভিডিঅ' লৈ আহিছোঁ যে আপুনি জন্মৰ প্ৰমাণ পত্ৰ অৰ্থাৎ বাৰ্থ চাৰ্টিফিকেট কেনেকৈ নিজৰ ঘৰতে বহি আবেদন কৰিব পাৰিব এইটোৰ ওপৰত। তো আপুনি যদি মোৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক এটা কৰি দিব আৰু বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপুনি ক্ৰম ব্ৰাউজাৰত গৈ সাৰ্চ কৰিব সেৱাচুতি বুলি সাৰ্চ কৰাৰ পিছত এনেকুৱা এখন ইণ্টাৰফেচ আহিব। ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত এনেকুৱা এখন ইণ্টাৰফেচ আহিব। ইয়াত আছে চিটিজেন, তলত আছে ৰেজিষ্টাৰ নাও। যদি আপুনি আগতে সেৱাচুতি ৰেজিষ্টাৰ কৰা নাই তেতিয়াহ'লে ৰেজিষ্টাৰ কৰি ল'ব, আৰু যদি ৰেজিষ্টাৰ কৰিছিলে তেতিয়াহ'লে ডাইৰেক্ট লগ ইন কৰি ল'ব। মই আগতে ৰেজিষ্টাৰ কৰিছিলোঁ, তো এতিয়া মই ডাইৰেক্ট লগ ইন কৰিম। লগইনত ক্লিক কৰিলোঁ। লগইনত ক্লিক কৰাৰ পিছত এনেকুৱা এখন ইণ্টাৰফেচ আহিব। ইয়াত আছে ইউজাৰ নেম আৰু তলত আছে পাছৱৰ্ড। মোৰ ছেভ কৰা আছে, তো মই ডাইৰেক্ট লগ ইন কৰি দেখাই আছোঁ। ৱেইট কৰা, চাইন ইনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত অলপ সময় ৱেইট কৰিব। এনেকুৱা এখন ইণ্টাৰফেচ আহিব। এইটো আহিছে নিউ ভাৰ্চনত। তো আপুনি আগত যিটো ছিষ্টেম আছিল তাত যাবৰ কাৰণে ভিউ ইউৰ এপ্লিকেশ্যন ইন দ্য অল্ড ভাৰ্চন, ইয়াত ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ পিছত এনেকুৱা এখন ইণ্টাৰফেচ আহিব। ইয়াত আছে চাৰ্চ বাটন। ইয়াত আপুনি কিহৰ কাৰণে চাৰ্চ কৰিব? বাৰ্থ চাৰ্টিফিকেটৰ কাৰণে। তো ইয়াত চাৰ্চ কৰিব পাৰ্মিশ্যন, ৱেইট ৰ'বা, ডিলাইট নহয়, পাৰ্মিশ্যন, PER পাৰ্মিশ্যন ফৰ ডিলাইট বাৰ্থ ৰেজিষ্ট্ৰেশ্যন। এতিয়া চাৰ্চ বাটনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা এখন ইণ্টাৰফেচ আহিব। ইয়াত আছে ছাৰ্ভিচ নেম, পাৰ্মিশ্যন ফৰ ডিলাইট বাৰ্থ ৰেজিষ্ট্ৰেশ্যন, চিটিজেন ছাৰ্ভিচ, কেটাগৰীটো কি আছে চিটিজেন ছাৰ্ভিচ, ডিপাৰ্টমেণ্ট নেম হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ। আপুনি এতিয়া এপ্লাই লিংকত ক্লিক কৰিব। এপ্লাই লিংকত ক্লিক কৰাৰ পিছত ইয়াত বহুত গাইডলাইন্স দিয়া আছে, তো আপুনি নিজে পঢ়ি ল'ব। মই যদি পঢ়াই শুনাবলৈ যাওঁ ভিডিঅ'টো বহুত ডাঙৰ হ'ব, তো আপুনি এপ্লাই লিংকত ডাইৰেক্ট ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা এখন ইণ্টাৰফেচ আহিব। ইয়াত কি কি ডকুমেণ্টছ লাগিব, পইচা কিমান লাগিব, কিমান দিনৰ ভিতৰত পাই যাব, সকলো দিয়া আছে। ইয়াত 10 দিনৰ ভিতৰত আপুনি পাই যাব। পইচা লাগিব মাত্ৰ 30 টকা। তাৰপিছত ইয়াত এপ্লিকেশ্যন নেম দিব লাগিব। গোটেইকেইটা ফিল আপ কৰিব। এপ্লিকেশ্যন নেম, এপ্লিকেশ্যন জেণ্ডাৰটো কি, তাৰপিছত আৰু অন্যান্য তথ্যকেইটা দি দিব। তাৰপিছত তলত আছে নিউ বৰ্ণ ডিটেইলছ, কেতিয়া জন্মগ্ৰহণ কৰিছে, গোটেইকেইটা দি দিব। দিয়াৰ পিছত ষ্টেট চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত ছেভ এণ্ড নেক্সটত তলত দিয়া আছে ছেভ এণ্ড নেক্সটত ক্লিক কৰিব। ইয়াৰ গোটেইকেইটা ফিল আপ কৰিব, যিকেইটা ষ্টাৰ চিন দিয়া আছে। ছেভ এণ্ড নেক্সটত ক্লিক কৰাৰ পিছত এনেকুৱা এখন ইণ্টাৰফেচ আহিব। বন্ধু বান্ধৱীসকল, মই এইটো লেপটপত দেখাই আছোঁ। ইয়াত 1 নম্বৰ দিয়া আছে ৰেজিষ্টাৰ হস্পিটেল গভৰ্ণমেণ্ট অৰ প্ৰাইভেট চাৰ্টিফিকেট ৰিগাৰ্ডিং বাৰ্থ অৰ এজ প্ৰুফ হিচাপে আপুনি আধাৰ কাৰ্ড বা SLCৰ এডমিট কাৰ্ডো দিব পাৰিব। তাৰপিছত তলত দিয়া আছে স্কুল চাৰ্টিফিকেট, স্কুলৰ যিকোনো এটা চাৰ্টিফিকেট দি দিব, মেট্ৰিক পাছ বা হাই ছেকেণ্ডেৰী পাছৰ। তাৰপিছত তলত দিয়া আছে এফিডেভিট, কোৰ্টৰ পৰা এফিডেভিটখন বনাই আনি এফিডেভিটটো আপলোড কৰি দিব। তাৰপিছত তলত দিয়া আছে এনি আদাৰ ডকুমেণ্ট, ইয়াত আপুনি বাবুৰ চাৰ্টিফিকেটটো দি ছাবমিট কৰিব। বন্ধু বান্ধৱীসকল, এইটো কিন্তু আপুনি এতিয়া মোবাইলৰ মাধ্যমত কৰিব নোৱাৰিব। এইটো যিকোনো এখন লেপটপ লাগিব, কিয়নো আগতে ভিলেজখন মোবাইলৰ মাধ্যমত চিলেক্ট কৰিব পাৰিছিল, কিন্তু এতিয়া এই অপশ্যনটো গুচি গৈছে।